আজি আমি বনাম চেঙেত টেঙা বা টেঙেচি শাকেৰে মাছৰ জোল। অত্যন্ত সোৱাদযুক্ত এই খাদ্য। অসমৰ ঘৰে ঘৰে পৰিচিত টেঙা সোৱাদযুক্ত বনশাক চেঙেত টেঙা কেৱল খাদ্য ৰুচি বঢ়োৱাই নহয়, ই স্বাস্থ্যৰ বাবেও অমূল্য উপকাৰী। স্থানীয়ভাৱে চেঙেত টেঙা বা টেঙেচি শাক বুলিও জনাজাত। এই শাকটো পুৰণি কালৰ পৰাই পৰম্পৰাগতভাৱে আহাৰত ব্যৱহৃত হৈ আহিছে। এই শাকবিধ অত্যন্ত পুষ্টিগুণেৰে ভৰপূৰ। চেঙেত টেঙাত ভিটামিন চি, ভিটামিন এ, লৌহ আৰু কেলছিয়ামৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টি উপাদান পোৱা যায়। এইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু দৈহিক শক্তি বৰ্তাই ৰখাত সহায় কৰে। আপুনি জানেনে, চেঙেত টেঙা শাক পাচন শক্তি উন্নত কৰে? এই শাকৰ টেঙা সোৱাদে পাচন শক্তি উন্নত কৰাত বিশেষ ভূমিকা লয়। ই পাকস্থলীৰ সমস্যা যেনে অম্লতা বা বদহজম কমোৱাত সহায় কৰে। গৰমৰ দিনত চেঙেত টেঙাৰ তৰকাৰী বা চাটনি খালে দেহৰ সজীৱতা অনুভৱ হয়। এই শাকবিধ মানুহৰ দেহত ৰক্ত শুদ্ধিকৰণত সহায় কৰে। চেঙেত টেঙাৰ প্ৰাকৃতিক ডিটক্সিফায়াৰ হিচাপে কাম কৰে। নিয়মিত খালে ৰক্ত পৰিষ্কাৰ কৰি ছালৰ স্বাস্থ্য উন্নত কৰে। সেয়েহে ছালৰ বিভিন্ন সমস্যাতো ই সহায়ক বুলি ধৰা হয়। আটাইতকৈ ডাঙৰ কথা কি জানেনে আপুনি? এইবিধ শাকে দেহৰ ওজন নিয়ন্ত্ৰণতো সহায় কৰে। কম কেলৰি আৰু অধিক আহযুক্ত হোৱাৰ বাবে এই শাকবিধে ওজন নিয়ন্ত্ৰণত সহায় কৰে। স্বাস্থ্য সচেতন লোকসকলৰ বাবে ই এক উৎকৃষ্ট খাদ্য। এইবিধ শাক হৃদযন্ত্ৰৰ বাবে যথেষ্ট উপকাৰী। চেঙেত টেঙাত থকা এন্টিঅক্সিডেণ্টসমূহে হৃদযন্ত্ৰক সুস্থ ৰখাত সহায় কৰে। ই ৰক্তচাপৰ নিয়ন্ত্ৰণত সহায় কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। কিন্তু মনত ৰাখিব, যদি চেঙেত টেঙাৰ উপকাৰী অতিমাত্ৰা খোৱা উচিত নহয়। বিশেষকৈ যিসকলৰ কিডনিৰ সমস্যা আছে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। প্ৰাকৃতিকভাৱে উপলব্ধ চেঙেত টেঙা অসমৰ এক অমূল্য বনশাক। এই সহজলভ্য শাকবিধ খাদ্যৰ তালিকাত স্থান দিয়াটো হ'ব এক বুদ্ধিমান সিদ্ধান্ত।